বজাৰত বৰপেটাৰ বজাৰত যিটো দাম কম থাকে দৰঙৰ বজাৰত সেইটো দাম বৃদ্ধি হৈ যায়, খাৰুপেটীয়া বজাৰত বৃদ্ধি হৈ যাব, আন বজাৰত বৃদ্ধি হৈ যায় বুলি আমাক একাংশ কৃষকে আমাক এইটো অভিযোগ কৰিছে। আপুনি কোৱাৰ দৰে অভিযোগ কৰিছে। কোনোবাই নহয় কোনোবাই এইটো এটা চিণ্ডিকেট এটা চলাই আছে, যেতিয়া যিটো ছিজন আহে সেই সময়ত আপোনাৰ সাৰৰ দাম বঢ়াই দিয়ে। গতিকে এই যিটো এইটো সাংঘাতিক এটা চিণ্ডিকেট চলি আছে। গতিকে আমি চৰকাৰক দাবী কৰোঁ যে এইবিলাক চিণ্ডিকেট বন্ধ কৰিব লাগে। উপযুক্ত তদন্তৰ জৰিয়তে কোনে কোনে এই চিণ্ডিকেটবিলাকত জড়িত হৈ আছে সেইবিলাক আইডেণ্টিফাই কৰি তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগে। এই চিণ্ডিকেটটা অতি শীঘ্ৰে বন্ধ কৰাটো আমি চৰকাৰক দাবী উত্থাপিত কৰিছোঁ। সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ আগমুহূৰ্তত দেখিবলৈ পোৱা গৈছে আজিজুৰ ৰহমান দলগাঁও বিধানসভা সমষ্টিৰ চুকে কোণে ঘূৰি আছে। তাৰ সমান্তৰাল গৈ কিছু মানুহে ক'ব বিচাৰিছে যে 26ৰ নিৰ্বাচনত আজিজুৰ ৰহমান দলগাঁও সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আচলতে আপুনি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি দলগাঁও সমষ্টিৰ পৰা? ন চাওক, আমি দলৰ একোজন নিষ্ঠাৱান কৰ্মী হয়। দলে দায়িত্ব প্ৰদান কৰিছে দৰং ওদালগুৰিত আমাক দলৰ ভেটি মজবুত কৰিবৰ কাৰণে, সাংগঠনিকভাৱে কাম কাজ কৰিবৰ কাৰণে। আৰু সেই নিমিত্তে আমি দলৰ আমাৰ বাকী যিসকল কৰ্মকৰ্তা আছে তেখেতসকলক লগত লৈ আমি দৰং জিলাত, বিশেষকৈ প্ৰাথমিক অৱস্থাত দৰং জিলাত আমি কামখিনি আৰম্ভ কৰিব চেষ্টা কৰি আছোঁ। আৰু ইয়াৰ পৰৱৰ্তী কালত আমি ওদালগুৰি জিলাতো আমি কামখিনি কৰিম। গতিকে এতিয়া কোনোবাই যদি কৈ থাকে মই ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বা নালাগে, গতিকে এই গোটেই বিষয়টো সিদ্ধান্ত ল'ব আমাৰ দলৰ শীৰ্ষতম নেতৃত্বই। দলে যদি সিদ্ধান্ত দিয়ে যে মই ক'ৰবাত খেলিব লাগে, মই নিশ্চিতভাৱে খেলিব লাগিব, কাৰণ দলৰ মই নিষ্ঠাৱান কৰ্মী। আৰু দলে যদি মোক সিদ্ধান্ত দিয়ে খেলিব নালাগে, এইবাৰ বোলে নিৰ্বাচনটো অৱতীৰ্ণ হ'ব নালাগে, তেতিয়া আমি নিৰ্বাচন অৱতীৰ্ণ নোৱাৰিম আমি। গতিকে দলৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত, দলে যি কৰিব দিব আমি তাকেই কৰিম। এতিয়া আমাক সিদ্ধান্ত দিছে যে দৰং জিলাত আৰু ওদালগুৰি জিলাত কাম কাজ কৰিবৰ কাৰণে আমি দৰং জিলাত কামখিনি আৰম্ভ কৰিছোঁ। আৰু এইকেইদিন আমি দৰং জিলাৰ বিভিন্ন ঠাইত ঘূৰি, আপুনি কোৱা মতে দলগাঁও সমষ্টিৰ বিভিন্ন ঠাইত আমি ঘূৰি আছোঁ। ঘূৰি আমি দলৰ সংগঠনৰ ভেটি কেনেকৈ মজবুত কৰিব পৰা যায়, মানুহৰ লগত মত বিনিময় কৰি আছোঁ। ৰাইজৰ দলৰ প্ৰতি মানুহক আকৃষ্ট কৰিবৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। অখিল গগৈদেৱৰ যিবিলাক নীতি আদৰ্শ, ৰাইজৰ দলৰ যিবিলাক নীতি আদৰ্শ, উগ্ৰ হিন্দুত্ববাদী বিজেপি দলৰ যিবিলাক নীতি আদৰ্শৰ আমি ইতিমধ্যে বহুত কষ্ট ভোগ কৰি আছোঁ সকলো জনতাই। এই কথাবিলাক আমি ৰাইজৰ মাজলৈকে নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি এখন ধৰ্ম নিৰপেক্ষ ৰাজ্য চৰকাৰ কেনেকৈ বনাব পৰা যায় এই কথাবিলাক আমি ৰাইজৰ মাজলৈকে নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। সংখ্যালঘু সমাজতো বহু সমস্যা আছে, এই সমস্যাসমূহ কেনেকৈ চূড়ান্তভাৱে সমাধান কৰিব পৰা যায় এই বিষয়বিলাক আমি ৰাইজৰ দলে কি স্থিতি, আমাৰ ৰাইজৰ দলৰ আমাৰ যদি চৰকাৰৰ আমি অংশীদাৰ হ'ব পাৰোঁ বা নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব পৰা যায়, তেতিয়াহ'লে আমি কেনেকৈ এই সমস্যাসমূহ সমাধান কৰিম, এই কথাবিলাক লৈ আমি ৰাইজৰ মাজত আমি আলাপ আলোচনা চিন্তা চৰ্চা কৰি আছোঁ। গতিকে সময়ে ক'ব আৰু দলে সিদ্ধান্ত যি দিব আমি তাকে মানি ল'ম। আপুনি যিহেতুকে বিগত কিছুদিনৰ পৰা দলগাঁও সমষ্টিৰ চুকে কোণে ঘূৰি আছে আৰু ইয়াৰ সমস্যাখিনি আপুনি ইতিমধ্যে হয়তো জ্ঞাত হৈছে। আৰু দলগাঁও সমষ্টিৰ যিখিনি মৌলিক সমস্যা আছে, যিখিনি সমস্যা ইমান দিনে সমাধান হয়, এনেকুৱা বহু সমস্যা আছে। গতিকে সেই সমস্যাসমূহ সমাধান কৰাৰ আপোনাৰ পৰিকল্পনা কি? ন চাওক, দলগাঁৱত বা দৰং জিলাত মই এইকেইদিন যি ঘূৰা মেলা কৰিলোঁ, কিছুমানৰ লগত মত বিনিময় কৰিলোঁ, ইয়াতে বহুখিনি সমস্যা আছে, যথেষ্ট সমস্যা। একটো আপোনাৰ বহু লোকৰ মাটিৰ পট্টা নাই, মাটিৰ পট্টাৰ কাৰণে বহু মানুহে ৰাতি টোপনি মাৰিব নোৱাৰা অৱস্থা। গতিকে মাটিৰ পট্টা কেনেকৈ দিব পৰা যাব এই বিষয়ে মানুহে আমাক সোধে, আমাৰ দলৰ স্থিতি কি, এই কথাবিলাক আমি কৈ আছোঁ যে অখিল গগৈদেৱে তেখেতৰ সংগ্ৰামী জীৱনৰ আৰম্ভণি দিনটোৱেই তেওঁ কৰিছে যে মাটিৰ পট্টাৰ দাবী তেওঁ আৰম্ভ কৰিছে। গতিকে আমাৰ দলৰ চৰকাৰ যেতিয়া আহিব বা আমি যদি কোনোবা আন দলৰ লগত সহযোগী হিচাপে দলৰ আমি চৰকাৰত আহিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে মাটিৰ পট্টা সমগ্ৰ অসমৰ জনতাক দিয়া হ'ব। লগতে দৰং জিলাৰ যিখিনি মানুহৰ মাটিৰ পট্টা নাই সেইখিনি দিয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম বা দিব লাগিব। তেনেকৈ আমি দেখিছোঁ যে দৰং জিলাত বিশেষভাৱে দলগাঁও সমষ্টিত আমি দেখা পাইছোঁ যে উন্নত মানদণ্ডৰ চিকিৎসালয়ৰ সাংঘাতিক অভাৱ। আমাৰ দৰঙৰ পূব প্ৰান্তৰ মানুহবিলাকে মংগলদৈ চিভিল হস্পিটেল বা মংগলদৈত থকা বেচৰকাৰী হস্পিটেলসমূহৰ ওপৰতে ডিপেণ্ডেবল। ইফালে যিখিনি হস্পিটেল আছে, বিল্ডিং আছে, মডেল হস্পিটেল আছে, এটা আমাৰ নেপালী বাজাৰত এটা মডেল হস্পিটেল আছে, শ্যামপুৰত এটা মডেল হস্পিটেল আছে, বা আমাৰ খাৰুপেটীয়া টাউনত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে। কিন্তু এইসমূহত মানুহে বৰ বেছি আস্থাশীল নহয়। এইকাৰণেই কেতিয়াবা ডাক্তৰ থাকে, কেতিয়াবা ডাক্তৰ নাথাকে, দৰৱ নাই, নাৰ্ছ নাই, বা তেনেকুৱা বেডৰ ব্যৱস্থাও নাই।
গতিকে উন্নত চিকিৎসাৰ কোনো ব্যৱস্থাই নাই, না আল্ট্ৰাচাউণ্ডৰ ব্যৱস্থা আছে, না এক্সৰে ব্যৱস্থা আছে। গতিকে এইবিলাক বিভিন্ন সমস্যাৰ কথা ৰাইজে আমাক অৱগত কৰি আছে যে দৰং জিলাৰ পূব প্ৰান্তত অন্ততঃ এটা 30 বেডেড হস্পিটেল, এটা উন্নত মানদণ্ডৰ মানে যদি প্ৰতিষ্ঠা কৰিব লাগে বুলি বহুত ৰাইজে আমাক কৈ আছে যে দৰকাৰ, এইটো সাংঘাতিক দৰকাৰ। আৰু মই নিজেও দেখা পাইছোঁ যে সাংঘাতিকভাৱে দৰকাৰ। তেনেকৈ শিক্ষাৰ দিশত আমি দেখা পাইছোঁ যে যদিও দীনদয়াল কলেজ হৈছে, খাৰুপেটীয়া কলেজ আছে, বা এটা নতুন কৰি ওমেন কলেজ এখন হৈছে, এই পূব প্ৰান্তৰ কথা মই কৈ আছোঁ, বহু ছাত্ৰ ছাত্ৰী কিন্তু তথাপিও ছিট নাপায়, বিশেষকৈ মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আৰু ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত ছিট নাপায়। গতিকে তাৰো সংখ্যা বঢ়াবৰ নিমিত্তে ৰাইজৰ এটা খুব দাবী। ইফালে বেছিমাৰী ছাইডতো এখন কলেজ হ'ব লাগে বুলি গোটেই ৰাইজে দাবী উত্থাপিত কৰি আছে, আমাৰ লগত আলোচনা কৰি আছে, বিভিন্নজনে কৈ আছে যে কি কৰা যাব। এই অঞ্চলৰ মানুহবিলাকে বহুত কষ্ট কৰি ছোৱালীবিলাকে বহুত কষ্ট কৰি খাৰুপেটীয়া কলেজত আহিব লাগে, মংগলদৈ কলেজত আহিব লাগে, যিটো নতুন ওমেন কলেজ হৈছে সেইটো খাৰুপেটীয়া কলেজৰ ওচৰতে হৈছে, তাৰ ওচৰত আহিব লাগে, দীনদয়াল কলেজলৈকে আহিব লাগে। গতিকে বেছিমাৰী ছাইডত এটা কলেজ যদি বনাব পৰা যায়, তেনেকুৱা চিন্তা চৰ্চাবিলাক ৰাইজে আমাক কৈ আছে যে এনেকুৱা ধৰণৰ দাবীসমূহ আমাৰ আছে। কিন্তু তাৰ আমি LP স্কুলবিলাকত আমি যিমান দূৰ খবৰ লৈছোঁ, LP স্কুলবিলাকত প্ৰায় 400 কিমানটা LP স্কুল আছে আমাৰ দলগাঁও ব্লকতেই। গতিকে সেই LP স্কুলবিলাকত ছাত্ৰ ছাত্ৰী অনুপাতে কিন্তু শিক্ষকৰ অভাৱ, সাংঘাতিক অভাৱ। গতিকে কোনোবা বিদ্যালয়ত 2জন, কোনোবা বিদ্যালয়ত 3জন, গতিকে কোনোবা বিদ্যালয়ত 1জন, এনেকৈ বিদ্যালয়সমূহত চলি আছে চৰকাৰী বিদ্যালয়সমূহ। গতিকে এইসমূহত মানে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ ব্যৱস্থা কৰি দিয়াটো ৰাইজৰ দাবী, ৰাইজে এই দাবীটো উত্থাপন কৰি আহি আছে। আৰু এটা ডাঙৰ কাহিনী হৈছে যে 400-450 LP স্কুলৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰীসমূহ ওলাই যায়, তাৰ পাছত কিন্তু ME স্কুলৰ সংখ্যা সাংঘাতিকভাৱে কম আছে। ইয়াত ME বা MB স্কুলৰ সংখ্যা সাংঘাতিকভাৱে কম আছে। আমি দৰং জিলাৰ পূব প্ৰান্তত যিখিনি আমি অধ্যয়ন কৰি চালোঁ যে ইয়াতে মাত্ৰ মানে মেক্সিমাম যদি আছে 30-40টামান MB আৰু ME স্কুল আছে। গতিকে 400-450 স্কুলৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰী ওলাই যায়, সেই ছাত্ৰ ছাত্ৰীসমূহে গৈ ME স্কুলত এডমিশ্যন ল'বৰ কাৰণে স্কুলেই নাপায়। তেতিয়া স্কুলত ড্ৰপ আউটৰ সংখ্যা বাঢ়ি গৈ আছে। সদায় সকলোৱেতো আৰু প্ৰাইভেট স্কুলত পঢ়াব নোৱাৰে, ড্ৰপ আউটৰ সংখ্যা লাহে লাহে বৃদ্ধি পাই আছে। গতিকে এই কথাবিলাকো ৰাইজে আমাক কৈ আছে, বিভিন্ন সচেতন নাগৰিকে আমাক কৈ আছে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে বিদ্যালয়ৰো অভাৱ আছে, যেনে ME স্কুল MB স্কুলৰ অভাৱ আছে। তেনেকৈ অনুৰূপ ধৰণৰ হাই স্কুলৰ অভাৱ আছে, অনুৰূপ ধৰণৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অভাৱ আছে। মানে আপুনি যদি ক্লাছ 9ত এডমিশ্যন দিবলৈ স্কুলৰ অভাৱ হৈ যায়, আপুনি যদি ক্লাছ 11ত গৈ এডমিশ্যন দিব লগা হয় তেতিয়া স্কুলৰ অভাৱ হৈ যায়। কিছুমানে প্ৰাইভেট স্কুলত দি আছে, বাকী অধিকাংশই স্কুল ড্ৰপ আউট হৈ গৈ আছে বিদ্যালয়ৰ ছিট নাপায় কাৰণে। গতিকে এইবিলাক জ্বলন্ত সমস্যা জনতাই আমাক কৈ আছে। বাকী আন বহু সমস্যা আছে, যে নাগৰিকত্বৰ সমস্যাটো আছেই। তাৰপিছত বহু লোকে কৰ্মসংস্থাপনৰ অভাৱত মানে দলগাঁৱে কওক বা দৰং জিলা পূব প্ৰান্তৰ এই গোটেই অঞ্চলবিলাকৰ কথাই কওক, তেখেতসকলে নিজৰ ঘৈণীয়েকক লগত লৈ, বাচ্চা সকলো সন্তান সন্ততিক লগত লৈ মেক্সিমাম মানুহ বাংগালোৰ গুচি যায়, চেন্নাই গুচি যায়, হায়দৰাবাদ গুচি যায়। তেওঁলোকে নিজৰ জীৱিকাৰ কাৰণে দক্ষিণ ভাৰতক তেওঁলোকে কৰ্মসংস্থাপনৰ আশ্ৰয়স্থলী হিচাপে বাছি লৈ চব মানুহ গুচি যায়। গতিকে এই যিটো মানে মানুহ আঁতৰি যোৱাটো, ইয়াৰ দ্বাৰাই সাংঘাতিক ধৰণৰ লোকচান হৈ আছে। এইটো যে এই গোটেইকেইটা পৰিয়ালৰ সন্তানসমূহ মানে ছাত্ৰ ছাত্ৰীসমূহৰ জীৱন ধ্বংস হৈ গৈ আছে, মানৱ সম্পদলৈ তেওঁলোক পৰিণত হৈ থাকিব পৰা নাই। এই কথাবিলাকো সচেতন নাগৰিকসমূহে আমাক কৈ আছে যে কেনেকৈ এই মানুহবিলাকক এই অঞ্চলতে সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায়, তাৰ কিবা বিকল্প চিন্তা চৰ্চা কৰিব পৰা যায় নেকি, এই কথাবিলাক আমাক জনাই আছে, আমাক অৱগত কৰি আছে। আমি এই কথাবিলাক গোটেই কথাবিলাক আমি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰি আছোঁ। যদিহে আমাৰ দলৰ চৰকাৰ আহে বা আমাৰ দলৰ আমি কোনোবা দলৰ লগত অংশীদাৰ হৈ চৰকাৰ গঠন কৰিব পাৰোঁ, নিশ্চিতভাৱে এই সমস্যাসমূহ সমাধান কৰিব পাৰিম বুলি আমি ৰাইজক কৈ আছোঁ, ৰাইজক আস্থাভাজন কৰিব চেষ্টা কৰি আছোঁ। দেখা যাওক অত বছৰে হোৱা নাই যিবিলাক সমস্যা সমাধান, সেই সমস্যাসমূহ আমি কিমান দূৰ কৰিব পাৰোঁ আমি চেষ্টা কৰিম বুলি ৰাইজক আমি কৈ আছোঁ। আৰু বহু সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, আমি বহু ঠাইত দেখিছোঁ ৰাস্তা ঘাট ভঙা চিঙা। আৰু নতুন কৰি এটা সমস্যাৰ সৃষ্টি কৰা হৈছে যে গৰুখুঁটিত যিসকল লোকক উচ্ছেদ কৰা হৈছিলে, সেই মানুহখিনিক এটা চৰকাৰী মাটি তেওঁলোকে বসবাস কৰি আছিলে, সেই মানুহখিনিক উচ্ছেদিত কৰা হ'ল। আনি পিনি আকৌ দৰং জিলা পূব প্ৰান্তৰ আৰু দক্ষিণ প্ৰান্তৰ কিছুমান ঠাইত যেনে শ্যামপুৰ বা চকটোলা বজাৰ বা এনেকুৱা কিছুমান ঠাইত এই মানুহবিলাকক সংস্থাপিত কৰা হৈছে। সেই ঠাইসমূহত না মানুহবিলাকক মাটিৰ পট্টা দিয়া হ'ল,
না মানুহবিলাকক কিবা বিজুলী বাতিৰ ব্যৱস্থা কৰি দিয়া হ'ল, না মানুহবিলাকক কিবা সুন্দৰ ৰাস্তা এটা বনাই দিয়া হ'ল, না সেই অঞ্চলত কিবা বিদ্যালয় প্ৰতিষ্ঠা কৰি দিয়া হ'ল ছাত্ৰ ছাত্ৰীবিলাকে যাতে লেখা পঢ়া কৰিব পাৰে, না ইন্দিৰা বা কি কয় আৱাস যোজনা ঘৰ দিয়া হ'ল, মানুহবিলাকৰ মাটিৰ পট্টাও দিয়া নহ'ল, খোৱা পানীৰ ব্যৱস্থা কৰি দিয়া নহ'ল। এটা সাংঘাতিক এটা বিশৃংখলময় পৰিৱেশ এই যে নতুনকৈ যিসকল মানুহক উঠাই আনি বহোৱা হৈছে এই মানুহখিনি সেই অঞ্চলবিলাকত এটা সাংঘাতিক বিশৃংখল পৰিৱেশ এটা হৈ আছে। এইবিলাক সমস্যা ৰাইজে আমাক কৈ থাকে যে চৰকাৰী ভূমিৰ পৰা যিহেতু উচ্ছেদিত কৰা হৈছে আৰু চৰকাৰী ভূমিতে যিহেতু তেওঁলোকক সংস্থাপিত কৰা হৈ আছে, গতিকে গৰুকটিৰ দক্ষিণ প্ৰান্তত আৰু বহুখিনি প্ৰকল্পৰ বাহিৰতো বহুতখিনি মাটি আছে। সেই মাটিসমূহতো কিন্তু এই মানুহবিলাকক সংস্থাপিত কৰিব পাৰিলেহেঁতেন। সেইখিনি মাটিও চৰকাৰী মাটি আৰু য'ত সংস্থাপিত কৰি আছে এতিয়া উঠাই আনি সেইখিনি মাটিও কিন্তু চৰকাৰী মাটি। গতিকে এটা চৰকাৰী মাটিৰ পৰা আনি আন এটা চৰকাৰী মাটি কৰি দিয়াটো মানুহক এই লাঞ্ছনা, মানুহক ইমান অত্যাচাৰ কৰাটো উচিত কাম নহয়। গতিকে এইবিলাক কথা ৰাইজে আমাক জনাই আছে, আমি এই কথাবিলাক ৰাইজৰ পৰা শুনি আছোঁ আৰু এই কথাবিলাক কেনেকৈ সমাধানৰ পথ উলিয়াব পৰা যায় তাৰ কাৰণে আমি আমাৰ দলৰ আমাৰ শীৰ্ষতম আমাৰ কৰ্তৃপক্ষৰ লগত বা আমাৰ আন নেতৃবৃন্দৰ লগত আমি আলাপ আলোচনা কৰি আছোঁ। আমি এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে কি ৰাস্তা উলিয়াব পৰা যায়, আমি এই কথাবিলাক আমি ইতিমধ্যে আমাৰ চৰ্চা হৈ আছে। এইখিনি আৰু এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ। স্বাধীনতাৰ পিছৰ পৰা আজিলৈকে বিশেষকৈ এই দলগাঁও সমষ্টি বা দৰং জিলাৰ পূব প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল, ইয়াৰে মূল মানুহৰ জীৱিকা হৈছে কৃষি। আৰু আমি সকলোৱে জ্ঞাত যে ইয়াৰে কৃষি আৰু ইয়াৰে কৃষিজাত সামগ্ৰী গোটেই অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ বাহিৰৰ লগতে এতিয়া আজিৰ তাৰিখত কিছু ভাৰতৰ দেশৰ বাহিৰতো ৰপ্তানি কৰা হয়। গতিকে এই কৃষিখণ্ডৰ লগত জড়িত থকা যিসকল কৃষক আছে, আমি এটা বস্তু দেখিবলৈ পাওঁ, প্ৰতি বছৰতে যেতিয়া বড়ো ধান খেতিৰ সময় হয় তেতিয়া কিন্তু দেখিবলৈ পোৱা যায় হঠাৎ এক ৰাতিৰ ভিতৰতে বিচনৰ দাম 500 টকাৰ পৰা বহুত বেছি হৈ যায়। আৰু যেতিয়া ইউৰিয়া সাৰৰ কথাই কওক বা বাকী যিখিনি কৃষি সামগ্ৰী ফাৰ্টিলাইজাৰ খেতি বাতিত ব্যৱহাৰ কৰিবৰ কাৰণে যিখিনি ঔষধ পাতি আছে, আৰু হঠাৎ ছিজন যেতিয়া হেততে এক ৰাতিৰ ভিতৰতে কিন্তু দাম বৃদ্ধি হয়। আৰু এটা সমস্যা হৈছে যে এই কৃষিজাত সামগ্ৰী ৰাখিবৰ কাৰণে ক'ল্ড ষ্ট'ৰ বা শীতল ঘৰ আজিলৈকে কিন্তু কোনো এখন প্ৰতিনিধিয়ে, কোনো এগৰাকী সাংসদেই হওক বা বিধায়কেই হওক ইয়াৰ ওপৰত বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এই সংক্ৰান্তত আপুনি কি ক'ব? আমি দৰং জিলাৰ বিভিন্ন প্ৰান্তত ঘূৰি থকা সময়ত ৰাইজে আমাক এটা অভিযোগ উত্থাপিত কৰিছে। ৰাইজে এই কথা সমস্যা বুলিও কৈ আছে যে এইটো ডাঙৰ এটা সমস্যা। আৰু আপোনালোক সকলোৱে জানে যে দৰং জিলাৰ কৃষকসকলে উৎপাদন কৰা কৃষিজাত সামগ্ৰী আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল নহয় ভাৰতবৰ্ষৰ বিভিন্ন বজাৰত উপলব্ধ হৈ থাকে। অসমতো প্ৰত্যেকটো বজাৰতে দৰঙৰেই আপুনি কৃষিজাত সামগ্ৰী পাব, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়কেইটা বজাৰতেই পাব আপুনি। গতিকে এই খেতিয়কসকলে, এই কৃষকসকলে আমাক কিছুমান সমস্যাৰ কথা জনাইছে। তাৰ ভিতৰত অন্যতম আপুনি কোৱাৰ দৰে এটা হৈছে যে যেতিয়া খেতি কৰাৰ সময় হয়, যোনটো খেতি কৰা ছিজন আহে সেই সময়ত সেই বীজৰ মানে কি কয় দামটো বৃদ্ধি হৈ যায়, অট'মেটিক বৃদ্ধি হৈ যায়। আন বজাৰত, বৰপেটাৰ বজাৰত যিটো দাম কম থাকে, দৰঙৰ বজাৰত সেইটো দাম বৃদ্ধি হৈ যায়, খাৰুপেটীয়া বজাৰত বৃদ্ধি হৈ যাব, আন বজাৰত বৃদ্ধি হৈ যায় বুলি আমাক একাংশ কৃষকে আমাক এইটো অভিযোগ কৰিছে, আপুনি কোৱাৰ দৰে অভিযোগ কৰিছে। আমি ভাবোঁ যে এইটো এটা সাংঘাতিক চিণ্ডিকেট চলি আছে। কোনোবাই নহয় কোনোবাই এইটো এটা চিণ্ডিকেট এটা চলাই আছে, যাৰ কাৰণে এই বীজৰ দাম বাঢ়ি যায়। আৰু যেতিয়া ছিজনৰ খেতি, বড়ো খেতিৰ ছিজন আহিলে বা আপুনি যেতিয়া আন পাচলি খেতিৰ ছিজন আহে, যেতিয়া যিটো ছিজন আহে সেই সময়ত আপোনাৰ সাৰৰ দাম বঢ়াই দিয়ে। গতিকে এই যিটো এইটো সাংঘাতিক এটা চিণ্ডিকেট চলি আছে। গতিকে আমি চৰকাৰক দাবী কৰোঁ যে এইবিলাক চিণ্ডিকেট বন্ধ কৰিব লাগে। চৰকাৰে উপযুক্ত তদন্তৰ জৰিয়তে কোনে এই চিণ্ডিকেটবিলাকত জড়িত হৈ আছে এইবিলাক আইডেণ্টিফাই কৰি তেওঁলোকে শাস্তি প্ৰদান কৰিব লাগে। আৰু এই চিণ্ডিকেটটা অতি শীঘ্ৰে বন্ধ কৰাটো আমি চৰকাৰক দাবী উত্থাপিত কৰিছোঁ। আৰু আমি ৰাইজক এই কথাটো কৈ আছোঁ যে আমাৰ দলৰ সিদ্ধান্ত আছে এইটো যে আমাৰ দলে যদি চৰকাৰৰ অংশীদাৰ হ'ব পাৰে, ৰাইজৰ দল যদি চৰকাৰৰ অংশীদাৰ হয় বা ৰাইজৰ দলে যদি নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব পাৰে, তেতিয়াহ'লে খেতিয়কসকলক লৈ আমাৰ কিছুমান সপোন আছে। তাৰে প্ৰথম কথা হৈছে যে আমি জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব লাগিব। জলসিঞ্চনৰ ব্যৱস্থা আমি সহজভাৱে কৰি দিব লাগিব আৰু ফ্ৰীত কৰি দিব লাগিব, চৰকাৰে খৰচত কৰি দিব লাগিব। বহু খেতিয়কে আমাক, দৰঙৰ বহুত খেতিয়কে আমাক জনাইছে যে আমি নিজৰ গাঁঠিৰ ধন ব্যয় কৰি আমি বৰিং বহুৱাই পিনি আমি খৰালি কালত পানীৰ যোগান ধৰি আমি খেতিবিলাক কৰি আছোঁ। আমাৰ উৎপাদিত সামগ্ৰীসমূহৰ দাম এইকাৰণে বৃদ্ধি পায় যে আমি আমাৰ নিজৰ পকেটৰ টকা খৰচ কৰি পানী দিব লগা হৈ আছে, আমি বীজ অতিৰিক্ত দামত কিনিব লগা হৈ আছে, আমি সাৰ অতিৰিক্ত দামত কিনিব লগা হৈ আছে।
আমাৰ সপোন কি আছিল? আমাৰ সপোন আছে যে আমি কৃষকসকলক পানীৰ যোগান, জলসিঞ্চনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি আমি প্ৰত্যেক ডোখৰ মাটিতেই আমি জলসিঞ্চনৰ ব্যৱস্থা কৰি দিম, নাম্বাৰ 1। নাম্বাৰ 2, আমি কৈ আছোঁ যে আমাৰ চৰকাৰ আহিলে আমি গোটেই ৰাইজক আমি বিনামূলীয়াকৈ বীজ প্ৰদান কৰিম। আমি সাৰৰ দাম সুলভ মূল্যত কৰি দিম। আমি কৈ আছিলোঁ যে খেতিয়কসকলৰ কাৰণে আমি আধুনিক যিহেতু যুগ, এই আধুনিক উন্নত মানদণ্ডৰ আমি সা সৰঞ্জাম যেনে ট্ৰেক্টৰ আদি যন্ত্ৰপাতি আমি গোট ৱাইজ আমি জনসাধাৰণৰ গাঁৱে গাঁৱে আমি যোগাৰ ধৰিবৰ কাৰণে আমাৰ দলৰ সিদ্ধান্ত আছে। আমি বিচাৰিছিলোঁ, আমাৰ দলৰ সিদ্ধান্ত আছে যে খেতি চপাবৰ কাৰণেও কিছুমান আজিকালি উন্নত মানদণ্ডৰ সা সামগ্ৰী ওলাইছে, সা সৰঞ্জাম ওলাইছে, যেনে আপোনাৰ কি কয় বিভিন্ন মেচিন ওলাইছে। এইবিলাক আমি গোট ৱাইজ গাঁৱে গাঁৱে গ্ৰামে গ্ৰামে খেতিয়কবিলাকৰ মাজত আমি 10জন 5জনীয়ে গোট বনাই পেলাই আমি জনতাক আমি দিয়াৰ ব্যৱস্থা কৰিব লগা বুলি আমি আজি চৰকাৰক দাবী কৰোঁ। যদি বৰ্তমানৰ চৰকাৰে কৰে ভাল, যদি বৰ্তমান চৰকাৰ নকৰে, আমাৰ চৰকাৰ আহিলে আমি চৰকাৰৰ অংশীদাৰ হ'ব পাৰিলেও আমি এই কামখিনি কৰিম বুলি আমাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে। এইখিনিয়েই নহয়, আমি কৃষকসকল হৈছে আমাৰ দেশৰ ধৰণী। আমি তেখেতসকলে উৎপাদন কৰিব, আমি চৰকাৰৰ ফালৰ পৰা এইখিনি ব্যৱস্থা কৰি দিয়া পিছত উৎপাদন কৰিব। উৎপাদন কৰাৰ পিছত আমি দেখা পাইছোঁ, বিশেষভাৱে দৰঙৰ বহু লোকে আমাক অভিযোগ কৰিছে যে যেতিয়াই আমি কৃষিজাত সামগ্ৰীসমূহ উৎপাদন কৰোঁ তেতিয়াই বজাৰত এটা চিণ্ডিকেটৰ চক্ৰ আহি পিনি মূল্যটো হ্ৰাস কৰি দিয়ে, উৎপাদিত সামগ্ৰীৰ মূল্য হ্ৰাস কৰি দিয়ে। 1 কিলো টমেটো উৎপাদন কৰিলে যদি 7 টকা খৰচ হয়, বজাৰত বিক্ৰী কৰিবলৈ তেতিয়া 2 টকা বা 3 টকা কিলো বিক্ৰী কৰিব লাগে। বহু খেতিয়কে হতাশ হৈ যায়, কি হ'ব, ইমান কষ্ট কৰিলোঁ, ইমান পইচা ইনভেষ্ট কৰিলোঁ, তাৰপাছত ইমান কম দামত আমি বিক্ৰী কৰিব লগা হৈ আছে, লোকচান হয়, গাঁঠিৰ ধন গুচি লোকচান হয়, শাৰীৰিক কষ্টটো গ'লেই, শ্ৰমটো গ'লেই, ধনখিনিও লোকচান হয়। ৰাইজৰ দলৰ সিদ্ধান্ত হৈছে এইটো যে আমি প্ৰত্যেকটো কৃষিজাত সামগ্ৰীৰ আমি এটা বজাৰ মূল্য নিৰ্ধাৰণ কৰি দিব লাগিব চৰকাৰীভাৱে, যে এই মূল্যতে বিক্ৰী হ'ব, ইয়াৰ তলত বিক্ৰী কৰা নহ'ব। আৰু চৰকাৰে কিনি ল'বৰ কাৰণে চৰকাৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যেনেকৈ FCA ধান কিনে, তেনেকৈ চৰকাৰেও এইবিলাক কিনি ল'বৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইবিলাক আমাৰ দলৰ সিদ্ধান্ত আছে। আমি ন্যূনতম বজাৰ মূল্য নিৰ্ধাৰণ কৰি কৃষকসকলে যাতে কোনো পধ্যেই লছৰ সন্মুখীন হ'ব লগা নহয়, বৰঞ্চ কৃষকসকলে যাতে এটা নিৰ্দিষ্ট পৰিমাণে তেওঁলোকে লাভ অৰ্জন কৰিব পাৰে আৰু প্ৰত্যেকজন মানুহে যাতে খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়, আগ্ৰহ জন্মায়, তাৰ কাৰণে চৰকাৰে উদগনিমূলকভাৱে এটা নিৰ্দিষ্ট দাম নিৰ্ধাৰণ কৰি দিয়াৰ লগে লগে মানুহে আগ্ৰহী হ'ব, মানুহে প্ৰফিট পাব, যেতিয়া মানুহে নিজে নিজে আগবাঢ়ি আহিব। এই কথাবিলাক আমাৰ দলৰ সিদ্ধান্ত আছে। ৰাইজৰ দলে এইবিলাক সপোন দেখি আছে আৰু এই সপোনসমূহ বাস্তৱায়িত কৰিবলৈ হ'লে ৰাইজে আমাক ভোট দিব লাগিব। আৰু এই কথাটো আমি ৰাইজক এইকাৰণে কৈ আছোঁ যে কৃষকক যদি আমি হাত শক্তিশালী কৰিব নোৱাৰোঁ, বীজ কিনাৰ সময়ত চিণ্ডিকেট কৰি যদি দাম বৃদ্ধি কৰি দিওঁ, উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সময়ত যদি আমি চিণ্ডিকেট কৰি পিনে দাম হ্ৰাস কৰি দিওঁ, কমাই দিওঁ, তেতিয়াহ'লে কৃষকটো এখন দুইফালে দি মৰণ। ইয়াতে আপুনি ভাবেনে আমাৰ দলগাঁও সমষ্টি বা আমাৰ দৰং জিলাৰ যিসকল ৰাজনীতিবিদ বা জনপ্ৰতিনিধি আছে, এই চক্ৰটোৰ লগত তেওঁলোকে জড়িত আছে বুলি আপুনি ভাবে নেকি? না, কোন জড়িত আছে কোন জড়িত নাই এইবিলাক আমি যিহেতু এতিয়ালৈকে তদন্ত কৰা নাই বা আমি এইবিলাক ইনভলভ হোৱা নাই। কিছুমান কৃষকে আমাক অভিযোগহে কৰি আছে, কিছুসংখ্যক কৃষকে বা কিছুসংখ্যক খেতিয়কে আমাক কৈ আছে কথাবিলাক। গতিকে আপোনাৰ মাধ্যমেদি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰক আমি দাবী কৰোঁ যে এই যে বীজৰ দাম বৃদ্ধি কৰি দিয়ে আৰু উৎপাদিত সামগ্ৰী, কৃষিজাত সামগ্ৰীৰ দাম হ্ৰাস কৰি দিয়ে বজাৰত, এই দুইটা কাম চলি আছে। এই দুইটা কাম কোনে কোনে কৰি আছে, এই কথাটো চৰকাৰে এটা নিৰপেক্ষ এটা তদন্ত কৰিব লাগে, গোপনভাৱে তদন্ত কৰিব লাগে, কোন কোন জড়িত আছে। যদি চৰকাৰ জড়িত আছে আমি চৰকাৰক দাবী কৰোঁ আপোনালোকে এইটো বন্ধ কৰক, আৰু যদি চৰকাৰ জড়িত নাই তেতিয়াহ'লে কোনে কোনে কৰি আছে এইটো বন্ধ কৰিব লাগে। কোন নেতা জড়িত হৈ আছে নে কোনোবা চিণ্ডিকেটৰ ৰজা জড়িত হৈ আছে আমি নাজানো। গতিকে চৰকাৰে সেই কথাখিনি তদন্ত কৰি উলিয়াব লাগে আৰু তেনেকুৱা চিণ্ডিকেটৰ লগত জড়িত থকা মানুহবিলাকক কঠোৰতম শাস্তি বিহিব লাগে। কৃষকে যাতে কোনো কাৰণতেই বলিৰ প্ৰথা নহয়, তাৰ কাৰণে চৰকাৰে চকু ৰাখিব লাগে। এই কথাটো আমি চৰকাৰক দাবী উত্থাপিত কৰিছোঁ। আৰু ৰাইজৰ দল যদি চৰকাৰত আহে, অহা নিৰ্বাচনত যদি ৰাইজৰ দল চৰকাৰৰ অংশীদাৰো হয়, এই কথাটো স্পষ্ট, এনেকুৱা ধৰণৰ চিণ্ডিকেট কোনো পদ্ধতিত নাথাকিব, কোনেও চৰকাৰে এনেকুৱা ধৰণৰ চিণ্ডিকেট কৰিব নোৱাৰিব। আমি কৃষকৰ লগত আছোঁ আৰু কৃষকক কেনেকৈ আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি সদায় দিনে নিশা আমাৰ চিন্তা চৰ্চা চলি আছে। আপুনি কোল্ড ষ্ট'ৰেজৰ কথা কৈছে, কোল্ড ষ্ট'ৰেজৰো ব্যৱস্থা কৰিব লাগিব আৰু আমাৰ এই সামগ্ৰীসমূহ এক্সপৰ্ট কৰিবৰ কাৰণে বিভিন্ন বজাৰ সৃষ্টি কৰিব লাগিব। এই ইত্যাদি বিভিন্ন বিষয় আমি পৰিস্থিতি সাপেক্ষে আলাপ আলোচনা কৰাৰ কাৰণে আমাৰ ৰাইজৰ দলে সপোন দেখিছে, ৰাইজৰ দলে চিন্তা চৰ্চা কৰি আছে। গতিকে
ৰাইজৰ দল ৰাইজৰ মাজলৈকে যাবৰ কাৰণে আলোচনা কৰিছে। এই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পৰা যাব, কি ৰাস্তা উলিয়াব পৰা যাব, এই কথাবিলাক জনতাৰ লগত আলোচনা কৰি আছোঁ। পুনৰাই আমি চৰকাৰক দাবী উত্থাপিত কৰোঁ যে এই সমস্যাসমূহ অতি শীঘ্ৰে চৰকাৰে সমাধান কৰি দি আমাৰ কৃষকসকলক, দৰং জিলাৰ কৃষকৰ লগতে সমগ্ৰ অসমৰ কৃষকসকলক সকাহ দিয়ক। কৃষকসকলে যাতে মুকলি মনেৰে খুব উদ্যমেৰে কৃষিকাৰ্যত জড়িত হৈ আমাৰ দেশৰ অৰ্থনীতিত অৱদান আগবঢ়াব পাৰে আৰু নিজেও যাতে ভালকৈ এটা জীৱন যাপন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব বুলি আমি চৰকাৰক আহ্বান জনাইছোঁ। মোৰ সৈতে আছিল ৰাইজৰ দলৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান ডাঙৰীয়া। তেখেতৰ সৈতে কিছু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কিছু আলোচনা কৰিলোঁ। ইমান ব্যস্ততাৰ মাজতে ইমানখিনি সময় আমাক দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ। সমাগত বিধানসভা নিৰ্বাচন 2026 চন চাপি আহি আছে। বিভিন্ন ৰাজনৈতিক দলসমূহৰ এক্টিভিটি, তেওঁলোকৰ যি দলীয় তৎপৰতা আৰম্ভ ইতিমধ্যে হৈছে। ৰাইজক আমি আহ্বান জনাব বিচাৰিম যে আমাৰ যিসকল জনপ্ৰতিনিধি আছে, এই জনপ্ৰতিনিধিসকলে বিগত সময়ত আমাৰ কিমানখিনি আমাৰ ৰাইজৰ হকে তেওঁলোক কাম কৰিব পাৰিলে, বিধানসভাৰ ভিতৰত বাহিৰত তেওঁলোকে ৰাইজৰ হৈ কিমানখিনি মাত মাতিব পাৰিলে, ইয়াৰ ওপৰত ৰাইজে জনপ্ৰতিনিধিসকলৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিব লাগে আৰু প্ৰশ্ন উত্থাপন কৰিলেহে ৰাইজৰ সমস্যাৰ সমাধান হ'ব। এইখিনি কৈ আজিৰ অনুষ্ঠান ইয়াতে সামৰিছোঁ। ধন্যবাদ।